অষ্টম মানৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ দ্বিতীয়টি পাঠ যুগমীয়া শৰাইঘাট লৈ মই উপস্থিত হৈছোহি। এই পাঠটিলৈ যোৱাৰ আগতে মানে পাঠটি আৰম্ভণি কৰাৰ আগতে তোমালোকক এই পাঠটিৰ এটা পাঠবোধ বা এই পাঠটোত কি আছে কিয়নো দিলে এনেকুৱা ধৰণৰ এটা কেইষাৰিমান তোমালোকলৈ বক্তব্য আগবঢ়াইছে বা লিখি পঠাইছে, সেইখিনি আমি পঢ়ি লৈছোঁ। লুইতৰ পানী বৈ থাকে মানে শৰাইঘাটৰ যুঁজৰ তাৎপৰ্য আৰু বীৰত্বৰ কথা অসমৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব। কৈছে যে লুইতৰ পানী যিমান দিন বৈ থাকিব তেতিয়ালৈকে আমাৰ এই যুগমীয়া শৰাইঘাটৰ যুঁজৰ যে শৰাইঘাটৰ যুদ্ধ হৈছিলে তাৰ তাৎপৰ্য, গুৰুত্ব আৰু বীৰত্ব ইতিহাসৰ পাতত আমাৰ হিষ্ট্ৰীত সোণালী আখৰেৰে জিলিকি থাকিব বুলি কৈছে। আৰু তোমালোকে সকলোৱে শৰাইঘাটৰ যুদ্ধৰ কথা অলপ হ'লেও নিশ্চয় জানা। এই শৰাইঘাটৰ যুঁজতে অসমীয়া সৈন্য আৰু সেনাপতিৰ কৰ্মদক্ষতা, সময় অনুযায়ী কৰ্তব্যবোধ, আভ্যন্তৰীণ শৃংখলাৰ প্ৰকাশ আৰু সবাতোতকৈ গুৰুত্বপূৰ্ণ অদম্য দেশপ্ৰেমৰ চানেকি প্ৰতিফলিত হোৱা দেখা যায়। কৰ্মদক্ষতা মানে অসমৰ সেনাপতিসকলৰ যি কাম মানে তেওঁলোকৰ পাৰদৰ্শিতা কাৰ্যত, সেইটো কথা কৈছে। সময় অনুযায়ী কৰ্তব্যবোধ মানে সময়ত তেওঁলোকে কি কৰিব লাগে, তেওঁলোকৰ ডিউটিটো কৰ্তব্যবোধ। আভ্যন্তৰীণ শৃংখলা, তেওঁলোকৰ নিয়ম শৃংখলা বা কেনেকৈ কি কৰিলে কি হ'ব সেইখিনি তেওঁলোকৰ যি শৃংখলাবদ্ধতা প্ৰকাশ, আৰু সবাতোতকৈ গুৰুত্বপূৰ্ণ অদম্য দেশপ্ৰেমৰ চানেকি। আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে দেশক ভাল পোৱাৰ যি ছবি চানেকি সেইটো প্ৰতিফলিত হোৱা দেখা যায়। সততে জাগ্ৰত অসমীয়া জাতিৰ সময়োপযোগী দায়িত্ববোধ, কৰ্মনিষ্ঠা আৰু যুঁজাৰু মানসিকতাৰ উৎকৃষ্ট নমুনা শৰাইঘাটৰ কাহিনীৰ উজলি উঠিছে। আৰু কৈছে যে সহজতে কি হৈছে, আমাৰ অসমীয়া জাতিৰ সময়ত আমি কি কৰিব লাগে সেই দায়িত্ববোধ আমি জানো। কৰ্মনিষ্ঠা আমাৰ দায়িত্ববোধ বা আমাৰ কৰ্মসমূহ, আৰু যুঁজাৰু মানসিকতা, আৰু আমি যুঁজিম মানে ধৰি লোৱা কিবা এটা কৰিব লাগে, সেইটো আমাৰ কেনেকৈ আমি যুঁজিব লাগিব সেইখিনি আমাৰ উৎকৃষ্ট নমুনা, মানে এটা খুব সুন্দৰ এক্সাম্পল শৰাইঘাটৰ কাহিনীত উজলি উঠিছে। মানে সেই শৰাইঘাটৰ কাহিনী যদি আমি পঢ়োঁ তাতে আমি দেখিবলৈ পাওঁ। জাতীয় চৈতন্যক জগাই তুলিবলৈ শৰাইঘাটৰ কাহিনীয়ে যথেষ্ট তাৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ। আমাৰ জাতীয় যি ভালপোৱা, আমাৰ জাতিৰ প্ৰতি যি দায়িত্ববোধ, সেই শৰাইঘাটৰ কাহিনী পঢ়িলে আমাৰ যথেষ্ট হৈ যায় বুলি কৈছে, যাৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ, যাৰ পৰা আমাৰ শিক্ষা হয় যে আমাৰ অসমীয়া জাতি কি আছিলে, কেনেকুৱা আছিলে, কেনেকুৱা কৰ্তব্য পালন কৰিছিলে, সেইখিনি আমি গম পাওঁ। এতিয়া আমি পাঠটোলৈ আহিছোঁ। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, সেই তেতিয়াৰ দিনৰ শৰাইঘাটখন আমাৰ নাই বুলি কৈছে। কিন্তু আন এখন শৰাইঘাট হ'লে আছে, কিন্তু বেলেগ এখন আছে, সেই তেতিয়াৰখন নাই কিন্তু এতিয়াৰখন আছে কৈছে। এইখন শৰাইঘাট সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱা আৱশ্যকতা আছে। কৈছে যে এতিয়া যিখন শৰাইঘাট আছে সেই শৰাইঘাটত আমি কি কৈছোঁ, সদৌ অসমীয়া, সকলোবোৰ অসমীয়া দেশ ৰক্ষা মন্ত্ৰত, দেশখনৰ ৰক্ষাৰ বাবে একমুখী একেলগ হোৱা আৱশ্যকতা মানে প্ৰয়োজনীয়তা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক। সেই তেতিয়া যুদ্ধ বিগ্ৰহ সেইবোৰ হৈ আছিলে, গতিকে সামৰিক আছিলে সমস্যাবোৰ, মানে ইখনে ইখনক আক্ৰমণ কৰিছিলে। কিন্তু এতিয়া কি হৈছে, সমস্যাবোৰ হ'ল সামাজিক। আমাৰ যিবোৰ সামাজিক সমস্যা, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক, এইখিনি হৈছে এতিয়া আমাৰ বৰ্তমানৰ সমস্যা। অসমৰ সমস্যাৰ অন্ত নাই আৰু নপৰে। আৰু কৈছে যে অসমৰ ইমানেই সমস্যা আছে, অন্ত নাই, আৰু ইটো মানে আমি লিখি শেষ কৰিব নোৱাৰোঁ, আৰু অন্ত নপৰে আৰু শেষো নহয়। বছৰি বানপানীৰ দুৰ্যোগ, বানপানী বছৰি আহে, খৰাঙৰ দুৰ্যোগ,
কেতিয়াবা কি হয় যদি বহুত বৰষুণ দিয়ে আকৌ কেতিয়াবা ইমানেই ৰ'দ দিয়ে যে আমাৰ খেতিপথাৰ নষ্ট হয় মাৰি মৰক বেমাৰ আজাৰ আমাৰ হয় ভূমিকম্প হয় আমাৰ ভূমিকম্প প্ৰধান অঞ্চল যেহেতু আমাৰ বছৰত কেইবাবাৰো ভূমিকম্প আহে ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন আৰু আমাৰ নেইবাৰ কাণ্ট্ৰিবিলাকৰ লগত আমাৰ যে মনোমালিন্য হৈ থাকে বা লেনদেন হৈ থাকে সেইবোৰ কথা কৈছে মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা মানুহৰ কি হৈছে যেহেতু দিনে দিনে আমাৰ মানুহৰ মনবোৰ খুব বেয়া হৈ আছে মানে কেনেকুৱা হৈছে যে কাক মানে ডমিনেট কৰি আমি ওপৰলৈ উঠিব পাৰোঁ এনেকুৱা ধৰণৰ সেই কুপ্ৰবৃত্তিবিলাকৰ কথা কৈছে শিক্ষা বিষয়ক বিভিন্ন প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন আমাৰ এডুকেশ্যনৰ কথাও আমি চিন্তা কৰিব লাগিব সেই আমাৰ শাসক যিবিলাকে আমাক শাসন কৰে তেওঁলোকে সুচাৰুৰূপে সম্পাদন কৰিব লাগিব কাৰ্যসমূহ এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব লম্ভি মানে লাগি থকা যে যিহেতু আমাৰ আগৰ পৰাই আছে আৰু থাকিব বুলি কৈছে আৰু এক শ্ৰেণীৰ সমস্যা সমাধান হ'লে আন এক শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব আমি যেতিয়া আমাৰ এটা সমস্যা অন্ত পৰে তাৰপিছত কি কৈছে যে আৰু এটা সমস্যাই মূৰ দাঙি উঠে যিহেতু আমাৰ সমস্যাৰ অন্ত নাই এই হৈছে অসমৰ জাতীয় আৰু জীৱনৰ চিৰন্তন পটভূমি কি কৈছে আমাৰ সেই অসমীয়া জাতিটোৰ জীৱনৰ চিৰন্তন মানে একদম একজেক্টলি কি হৈছে সেইটো হ'বই মানে পটভূমি আমাৰ এইটো চিৰন্তন আৰু সত্য মানে এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব আৰু এইবোৰ যেতিয়া সমাধান নহ'ব তেতিয়া আমাৰ অসমীয়া জাতিটোৰ অৰিজিনটো লৈ কি কৈছে টনাটনি হ'ব লাচিত বৰফুকন মহাবীৰ আৰু তেওঁলোকৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আৰু প্ৰতি মুহূৰ্ততে আৱশ্যক কৈছে যে লাচিত বৰফুকন আৰু তেওঁৰ যিবিলাক সেনাবাহিনী সেই সেনাবাহিনীসকলে সেই সময়ত যিটো দেশপ্ৰেম দেশৰ প্ৰতি ভাল পাৰে সমস্যাসমূহ সমাধান কৰিবলৈ আহিছিল সেই মনোবৃত্তি সেই সময়ৰ যিটো মন আছিলে সেই একাগ্ৰতা দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্ততে লাগিব বুলি কৈছে এতিয়াও আমাক সেইটো লাগিব বুলি কৈছে অসমীয়াই যাতে এই ডাঙৰ কথাটো হৃদয়ংগম কৰে বা তেওঁলোকে যাতে আমি যাতে বুজি পাওঁ সেই কথাটো কৈছে কৰে আৰু যাতে অসমীয়াৰ প্ৰতি প্ৰাণে শৰাইঘাটৰ আদৰ্শ কাৰ্যকৰী হৈ শিপা মেলে কৈছে যে সেই কথাটো তেতিয়াৰ সেই কথাটো আমি হৃদয়ংগম আমি অনুভৱ কৰিব লাগিব আৰু প্ৰত্যেক মুহূৰ্ততে যাতে আমাৰ সেই কথাটো আমি সেই আদৰ্শটো লৈ আমি মনত পেলাই থাকোঁ আৰু সেই শৰাইঘাটৰ আদৰ্শ কাৰ্যকৰী লৈ শিপা মেলে যে আমাৰ প্ৰত্যেকজন অসমীয়াই যাতে আমি সেই কথাটো বুজি পাওঁ আৰু সেইটো যাতে আমাক আৱৰি ৰাখে সেই কথাটো কৈছে মিৰ্জুমলা নবাবে জয় কৰি থৈ যোৱা গুৱাহাটী অসমে লোৱা বাৰ্তা শুনি ঔৰংজেব বাদশ্বাহে ৰাজপুত ৰজা ৰামসিংহক পঠালে অসমক মাৰিবৰ কাৰণে মিৰ্জুমলা নবাবে গুৱাহাটীক জয় কৰি থৈ গৈছিলে আৰু গুৱাহাটীত অসমে লোৱা বাৰ্তা শুনি ঔৰংজেব বাদশ্বাহে ৰাজপুত ৰজা ৰামসিংহক অসমক মাৰিবৰ কাৰণে পঠাইছিলে ৰামসিংহই কটকী পঠাই ক'লে কটকী মানে এই মেছেঞ্জাৰ কথা কৈছে ভাই লাচিত আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো ৰামসিংহই কটকীক কি পঠাইছিলে ভাই লাচিত আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো সেইটো সুধিছে এটা এই এটোপোলা আফুগুটি পঠিয়ালোঁ ইয়াত যিমান গুটি আমাৰ সৈন্যৰ সংখ্যাও সিমান আফুগুটি মানে জানানে এই যে পপিচিটছ সেইটো কথা কৈছে যে ইয়াত যিমান গুটি আছে সৈন্যৰ সংখ্যাও তিমান মানে সিমানেই তেওঁলোকৰ সৈন্য আছে লাচিতে তেতিয়া কি উত্তৰ দিলে আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব সেই যে আফুগুটিখিনি পঠাইছিলে পতাত পিহিলে পানী হ'ব মই এচুঙা বালি পঠালোঁ সেই মেছেঞ্জাৰজনক কি এচুঙা
মানে এচুঙা মানে জানানে বাঁহৰ এটা পোৰ্চন কাটি পেলাই যিখিনি ভাগ কৰে আমাৰ যে চুঙা পিঠা বনায় সেই তেনেকুৱা এচুঙা বালি পঠিয়ালোঁ আমাৰ সৈন্যৰ এনে লক্ষণ এতিয়া ধৰি লোৱা কি কৈছে খুব সুন্দৰ এইটো কথা যে আপুগুটিটো পিহিলে পানী ওলাই যাব মানে ৰস ওলাই যাব কিন্তু কি হ'ব বালি মই পঠাইছোঁ আমাৰ সৈন্য এনে লক্ষণ আমাৰ সৈন্যসকলৰ লক্ষণটো তেনেকুৱা মানে সব হুহি লয় বালিয়ে সেইটো কথা কৈছে কথাৰ যুদ্ধেৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰলৈ গুৱাহাটী গঢ় ল'বলৈ চেষ্টা কৰিলে সেই কথা তেওঁ বলে নোৱাৰিলে আৰু ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটী আক্ৰমণ কৰিবলৈ আহিলে লাচিতৰ তেতিয়া ভীষণ জ্বৰ খুব জ্বৰ উঠিছে জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে অসমীয়া ৰনুৱাসকল মই যুঁজিহে এৰিম যদিও তেওঁ জ্বৰ হৈ আছিলে কিন্তু নাও চলাই তেওঁ কি কৰিলে চিঞৰি ক'লে যে ৰনুৱাসকল যিসকল বীৰসকল সেইখনক তেওঁলোকক কৈছে মই যুঁজিহে এৰিম মই যুদ্ধ কৰিহে এৰিম শিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ যাতে মোৰ শটো থবা নাইবা মোক বঙালে ধৰি লৈ যাওঁ তোমালোকক সুখেৰে ঘৰলৈ উভতি যাবা শিলা পৰ্বতৰ এখন পৰ্বতত তেওঁ মাটি কিনি থৈছে আৰু শটো তাতে থবলৈ কৈছে আৰু যদি কি হয় মোৰ শটো তেওঁ মৃতদেহটো তেওঁক যদি বঙালে ধৰি লৈ যায় তোমালোকে সুখেৰে ঘৰলৈ উভতি যাবা তোমালোকে মানে ভালকে ঘৰলৈ উভতি যাবা সেই কথাটো কৈছে লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়া গালৈ তেজ আহিল তেওঁৰ যি সাহসৰ কথা ক'লে লগে লগে কি হৈছে যে সৈনিকসকলৰ গালৈ মানে শক্তি আহিলে বুলি কৈছে শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ'ল সেই যুদ্ধত ৰামসিংহ পৰাজিত হ'ল অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ'ল ধন্য ৰজা ধন্য মন্ত্ৰী ধন্য সেনাপতি ধন্য সেনা তেওঁলোকক ক'লে যে যিহেতু হাৰিলে গতিকে তেওঁলোক ধন্য মানে তেওঁলোকক ইমান সাহস তেওঁ মানে সেইটো কাৰণে ধন্যবাদ দিলে মানে কি সেই বীৰত্বৰ কথা কৈ তেওঁ মানে তেওঁলোকক ধন্যবাদ দিলে অকল এজন মানুহে সকলো সৈন্য চলায় কি আচৰিত তেওঁলোকৰ যিহেতু বহুত সৈন্যবাহিনী আছিলে কিন্তু ইয়াতে কৈছে যে অকল এজন মানুহে সকলো সৈন্য চলায় তেওঁ মানে এজন মানুহে সকলোকে কমাণ্ড দিয়ে কি আচৰিত সেই কথাটোলৈ তেওঁ আচৰিত খাইছে মই হেন ৰামসিংহই নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ আৰু কি কৈছে তেওঁ যিহেতু সেনাপতি নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ যদিও সেনাপতি হয় কিন্তু তেওঁ সেই কমাণ্ড বা তেওঁ সকলোখিনি কৰিব নোৱাৰে শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভুকুতে পকা নাছিল অৰ্থাৎ এদিনতে হোৱা এইটো যুদ্ধত তেওঁলোকে জয়ী হোৱা নাছিল ইয়াৰ মূলতে আছিল সুচিন্তিত আঁচনি এটা চিষ্টেমেটিক প্লেনিং এটা আছিলে বিচক্ষণ সংগঠন তেওঁলোকৰ যিখিনি সংগঠন মানে ধৰি লোৱা তেওঁলোক এছেম্বল কৰিছিলে সেই নেতাবিলাকক কোন ক'ত থাকিব বা কোনে কি দায়িত্ব ল'ব সেইখিনি শৃংখলামূলক আয়োজন সেই চিষ্টেমেটিক যিটো তেওঁলোকে ইটোৰ পাছত কোনে কাৰ পাছত কাম কৰিব সেই শৃংখলাটো এই নিয়মৰ মাজত তেওঁলোকে গৈছিলে সুদৃঢ় নিয়মানুৱৰ্তিতা তেওঁলোকে কিছুমান নিয়মৰ মতে কাম কৰিছিলে বিপদত ধৈৰ্য যেতিয়া বিপদ আহে তেতিয়া তেওঁলোকে ধৈৰ্য ধৰিছিলে সংকটত নিৰ্ভীকতা যেতিয়া সংকট আহে যেতিয়া সমস্যা আহে তেতিয়া তেওঁলোকে নিৰ্ভীক মানে একো ভয় খোৱা নাছিলে আৰু মূলতে দুৰ্নীতি দমন আমূলে দুৰ্নীতি দমন দুৰ্নীতিক যদি তাৰ মাজতো কোনোবাই বেয়া কাম কৰে দুৰ্নীতি কৰে সেইটো দমন কৰিছিলে দেশৰ মংগলৰ কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বিষৰ গুৰিতে শিপাই ঠালে আঙুলিয়ে উৎপাতন তেতিয়া কি আৰু কি কৈছে দেশৰ মংগলৰ কাৰ্যত
সম্পূৰ্ণ আত্মবিলোপ মানে দেশৰ যে মংগল হ'ব লাগিব সেইকাৰণে তেওঁলোকে সকলোৱে কাম কৰিছিলে স্বাৰ্থ ত্যাগ আৰু তেওঁলোকৰ নিজৰ কোনো স্বাৰ্থ নাছিলে দেশৰ কাৰণে কাম কৰিছিলে আৰু আত্মকণ্ট্ৰলৰূপী যদি কেতিয়াবা কি হয় সেই তেওঁলোকৰ মাজতে কিছুমানে কাজিয়া কৰে বা ইটোৱে ইটোৰ প্ৰতি বেয়া ভাৱ দেখায় তেতিয়া কি হৈছে সেই প্ৰব্লেমটো যিটো সমস্যা হয় সেইটো গুৰিতে উঘালি পেলাইছিলে যে সেইটো চাইছিলে ক'ত হৈছে প্ৰব্লেমটো সেই প্ৰব্লেমটো তেওঁলোকে মূলতে শেষ কৰিছিলে গতিকে সেইটো তেওঁলোকৰ বহুদিনীয়া এটা প্ৰচেষ্টা বা প্লেনিঙৰ মাজেৰে কামখিনি কৰিছিলে অকল যুদ্ধ সামগ্ৰীয়ে যুদ্ধ জয় কৰিব নোৱাৰি অকল যেতিয়া আমাৰ ইকুইপমেণ্ট বা আমাৰ সামগ্ৰীসমূহ থাকে তেতিয়া আমি কি কৰিছে যে যুদ্ধ জয় কৰিব নোৱাৰোঁ ইয়াৰ কাৰণে আহিলা পাতি যিমান প্ৰয়োজন যুদ্ধ কৰিবৰ কাৰণে যিমানবোৰ আহিলা পাতি লাগে আৰু কি কৈছে তাতোতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ কি কৈছে যে যেনেকৈ আমাৰ আহিলা পাতি দৰকাৰ হয় ঠিক তেনেকৈ আমাৰ সৈনিকসকলৰ জাতিৰ প্ৰতি থকা স্বাৰ্থহীন মনোভাৱটো লাগিব কাম কৰাৰ যিটো কৰ্মনিষ্ঠতা সেইটো লাগিব আৰু কি যুদ্ধ জয়ৰ কাৰণে আমাৰ মনতে উত্ৰাৱল যে আমি যুদ্ধ জয় কৰিমেই এনেকুৱা এটা মনোভাৱ থাকিব লাগিব আৰু নিশ্চিত অভিলাষ আমি এইটো কৰিমেই বুলি আমাৰ যিটো মনৰ ধাৰণা সেইটো আমাক লাগিব লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল 1 লক্ষ লাচিতৰ আণ্ডাৰত আছিলে সকলো সৈন্যৰ প্ৰাণ মন যাতে কৰ্তব্যৰ পৰা এক তিলো বিচলিত নহয় তাৰ কাৰণে লাচিত বৰফুকনে অহুপাৰ পুৰুষাৰ্থ কৰিছিল সেই যে 1 লক্ষ সৈন্য আছিল সেই সৈন্যসকলৰ মনোবৃত্তি যে মনৰ যিটো স্পিৰিট যে মনৰ যিটো কৰ্তব্য কৰিব পৰা যিটো ধাউতি সেইটো যাতে কোনোদিন বিচলিত নহয় বা ইফাল সিফাল নহয় সদায় একেটাই থাকে সেইটো কাৰণে লাচিতে সদায় কাম কৰিছিলে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফালে সিফালে কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যুদ্ধৰ কামত পাছ হুহুকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম পাছতহে স্বৰ্গদেউক জনাম তেওঁ সেনাপতিহে আছিলে গতিকে সেনাপতিয়ে কি কৈছিলে যে প্ৰথমতে কামাখ্যা মন্দিৰত সেৱা লৈছিলে যিহেতু আমি কামাখ্যা মন্দিৰ এটা জাগ্ৰত মন্দিৰ বুলি কওঁ আৰু আমি আগৰ পৰাই মানি আহিছোঁ আৰু তেওঁ তাতে সেৱা লৈছিলে আৰু কৈছিলে যে যদি কোনোবাই ইফাল সিফাল কৰে তেনেহ'লে হেংদাঙেৰে কাটি দুটুকুৰা কৰিব তাৰ পাছতহে ৰজাক জনাব বুলি কৈছে অসমৰ নিয়মমতে স্বৰ্গদেৱে মানুহক কটাৰ আজ্ঞা দিব পাৰিছিল মানে স্বৰ্গদেৱৰ অনুমতি পালেহে কাটিব পাৰিছিলে লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেউলৈ জনাই পঠালে যেতিয়া এই কথাটো তেওঁ ঘোষণা কৰিলে তেতিয়া সেই কথাটো কি কৰিলে ৰজাক সেনাপতিসকলে কথাটো জনালে স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথা আলোচনা কৰিবৰ সময়ত বৰ আই কৰি কাপোৰৰ আঁৰৰ পৰা ক'লে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব আগতে যিহেতু মহিলাসকলক ডাইৰেক্ট আহিবলৈ সভাবিলাকলৈ আহিব দিয়া নাছিলে গতিকে এখন পাতল কাপোৰ এখন আঁৰ কৰি থোৱা আছিলে সেই কথাটো শুনি তেতিয়া সেই বৰকুঁৱৰীয়ে কি ক'লে যে আমি যদি তেওঁৰ কথা মানো তেতিয়াহে আমি যুদ্ধত জয়লাভ কৰিব পাৰিম মানে তেওঁৰ যিটো একাগ্ৰতা বা কামৰ প্ৰতি থকা যিটো স্পিৰিট সেইটো কথা তেওঁ অনুধাৱন কৰিব পাৰিছিলে আৰু সেই কথাটো ক'লে ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত যদি আমি ফুকনৰ মানে লাচিত বৰফুকনৰ কথাটো আমি নুশুনো তেনেহ'লে কিন্তু আমি যুদ্ধত হাৰিম স্বৰ্গদেউ বৰকুঁৱৰীৰ উপদেশ মানি বৰফুকনলৈ কৈ পঠিয়ালে বোলে ফুকনৰ কথাই মোৰ কথা যেতিয়া তেওঁ বৰকুঁৱৰীয়ে কথাটো ক'লে সেই কথাটো শুনি তেওঁ ক'লে সেইটো আকৌ
ৰিপ্লাইটো তেওঁ পঠালে যে ফুকনৰ কথাই মোৰ কথা যদি তেওঁ হেতুই কৰিম বুলি কৈছে তেনেহলে হেতুই মোৰ কথা বুলি মানি ল'ব লাগিব অগ্নি জুই কথা কৈছে সৰ্প সাপ প্ৰলোভন যেটো লুপ দেখুৱা কথা কৈছে এই তিনি একে ধৰণে বিষাক্ত যেনেকে জুই সাপ আৰু লুপ এই তিনিটা বিষাক্ত বুলি কৈছে ফিৰিঙটিৰ পৰা খান্দদা হ'ব পাৰে অকণমান জুই ফিৰিঙটিৰ পৰা বহুত ডাঙৰৰ পৰা জুই হ'ব পাৰে ফেটি সাপ আৰু 6 আঙুলীয়া খন্তিয়া সাপ উভয়ে প্ৰাণনাশ কৰিব পাৰে ফেটি সাপেও কৰিব পাৰে আৰু সেই খন্তি সাপ সৰু এটা সাপেও আমাৰ মৃত্যু ঘটাব পাৰে প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে আৰু প্ৰলোভন মানে লোভ যদি লোভৰ সাপ যদি এবাৰ শিবিৰত সোমায় সৰ্বনাশ সংঘটিত হ'ব আৰু এতিয়া আমি ধ্বংস হ'ম বা ধ্বংস হ'ব অসমীয়া কটকী ৰামচৰণ আৰু নিমক ৰাজসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল অসমীয়া কটকী ৰামচৰণক আৰু নিমক ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই হেতু কৰাইছিল তেওঁলোকক মানে প্ৰলোভন দিছিলে লোভ দেখুৱাইছিলে কটকী ৰামচৰণে কাঠৰ চৰাই নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল এই যে লোভ দেখুৱাইছে সেই কথাটো যিহেতু এই কথাটো কৈছে যে সেই তিনিটা বিষাক্ত আৰু এইটো গম পালে নহয় সেইটো বাৰে বাৰে চাবলৈ লৈছে পাছে ৰামসিংহই কটকী হেঁপাহ দেখি সুধিলে বুলি অসমৰ উকিল কি লাগে খোজ মই দিওঁ সেই যে বাৰে বাৰে চাই আছিলে তেতিয়া কি কৈছে অসমৰ উকিল কি লাগে খোজ তোক কি লাগে মই দিওঁ ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাইটি খুজিলে ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাইটি খুজিলে ৰামসিংহই দুটা চৰাই দিলে লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লগাই থলে এই যে চৰাই দুটা খুজিলে আৰু সেই চৰাই দুটা ৰামচৰণে তেওঁক দিলেও লাচিত বৰফুকনে সেই কথাটো শুনি তেওঁ এই বন্দী কৰি থৈ দিলে শৰাইঘটীয়া সেনাপতি এজনৰ নাম আছিল কুৱামিৰ্ধা হাজৰিকা শৰাইঘটীয়া সেনাপতি এজনৰ নাম আছিল কুৱামিৰ্ধা হাজৰিকা মোগলে তেওঁক নাৱৰ সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে মোগলে তেওঁক কি কৰিলে মোগলে তেওঁক নাৱৰ সৈতে তেওঁক ধৰিলে আৰু একদম উৎপাত কৰি মানে আনন্দত উৎপাত কৰি তেওঁক নাচিবলৈ ক'লে চাৰিওফালে মোগলৰ নাও মাজতে কুৱামিৰ্ধাৰ নাও গোটেইবোৰে তেওঁক আগুৰি আছে আৰু কেৱল তেওঁৰ নাওখন আছে হাজৰিকাই ক'লে মই নাচিম ঢোল মৃদংগ খঞ্চৰি নাই তোমালোকে চাপৰি মাৰা তেতিয়া কি হ'ল যিহেতু তেওঁক নাচিবলৈ ক'লে আমি যিহেতু ঢোলতহে নাচোঁ ঢোল মৃদংগ এইবিলাকত আমি নাচোঁ তেতিয়া কৈছে যিহেতু এইবোৰ নাই গতিকে তোমালোকে হাত চাপৰি মাৰা নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে আৰু কি কৰিলে সেই নাৱৰ যে বঠা মাৰি আছিলে বঠা এৰি পেলাই যিহেতু তেওঁ এতিয়া নাচিব গতিকে তেওঁলোকে হাত চাপৰি মাৰিবলৈ ধৰিলে কুৱাই নিজৰ নাও বৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টুৱাবলৈ এতিয়া তেওঁ লগে লগে সেই কুৱামিৰ্ধাই সেই তেওঁৰ নাও বৈচাক মানে যোনে নাও চলাই আছিলে তেওঁক চকুৰেদি ইংগিত দিলে যে মোৰ অসমীয়া নাৱৰ পোনে টুৱাবলৈ একদম চিধা যাবলৈ নাচোনৰ চেও ধৰি বঙালৰ সৈন্য মজগুল হ'ল যেতিয়া হাত চাপৰি বজাবলৈ মানে তেওঁলোকে মজগুল হ'বলৈ ধৰিলে তেতিয়া এই চেগতে কুৱাৰ নাওখন হাউতকৈ আঁতৰি গ'ল যিহেতু তেওঁ যোনে নাও চলাই আছিলে তেওঁক ইংগিত দিলে চিধা নাও চলাবলৈ আৰু যিহেতু তেওঁলোকে বঠাৰ পৰা হাত এৰিলে নাচিবলৈ ল'লে গতিকে তেওঁ সেইখিনিৰ পৰা নাওলৈ পলালে মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক
খেদিবলৈ যুঁজা কৰোঁতে অসমীয়া নাও নিজৰ ঠাই পালেগৈ গম পালা নহয় সেইখিনি সময়তে আকৌ বঠা লৈ নাও চলোৱালৈকে তেওঁ সেই কোৱা মিথ্যা তাৰ পৰা আঁতৰি নিজৰ ঠাই পালেগৈ শৰাইঘাটৰ কাৰ্যপন্থা আৰু এটি কথাত অতুলনীয় কাহিনী এই যে শৰাইঘাটৰ যুদ্ধৰ তেওঁলোকৰ নিয়ম শৃংখলা কাৰ্যৰ যি স্পৃহা যি সাহস সেইটো অতুলনীয় মানে কাৰো লগত তুলনা নহয় সৈন্যবাহিনীৰ কেইবাটাও অংগ হাতী ঘোঁৰা নাও নাওৰা অস্ত্ৰ শস্ত্ৰ চাউল যুগনীয়া ইত্যাদি এই যুদ্ধত কি কৈছে যে বহুতো দৰকাৰী বস্তু মানে কেইবাটাও পাৰ্ট থাকে অংগ হাতী ঘোঁৰা এইখিনিও যুদ্ধৰ এটা অংশ নাও নাওৰা নাওখনো নাৱৰীয়াসকলো অস্ত্ৰ শস্ত্ৰ চাউল যুগনীয়া যিবোৰ যোগান ধৰে যোগালী সেই সকলো যুদ্ধৰ একোটা অংগ ইয়াৰ প্ৰত্যেকে আনবোৰৰ সৈতে একেলগ হৈ একে উদ্দেশ্যত কাম কৰিব নোৱাৰে তাৰ পৰা বিখম বেমেজালি আৰু অনিষ্ট হয় আৰু কি কৈছে যে একেলগ হৈ উদ্দেশ্যত কাম কৰিব নোৱাৰে যেতিয়া একেলগতে যেহেতু একেটা মানুহে একেলগতে সব কাম কৰিব নোৱাৰে কৈছে যে তাৰ পৰা বিখম বেমেজালি আৰু অনিষ্ট হয় স্বৰ্গদেউ চক্ৰধৰ সিংহই আদেশ দিলে বোলে মোগলক তুৰন্তে ধৰিব লাগে স্বৰ্গদেউ চক্ৰধৰ সিংহই আদেশ দিছিলে যে মোগলক ধৰিব লাগে ইফালে যুদ্ধ বা তাৰ অংগবোৰ প্ৰয়োজন বিশেষ একো নাই ইফালে যুদ্ধ বা তাৰ অংগবোৰৰ প্ৰয়োজন বিশেষ নাই মিৰ্জুমলাই ভাঙি থৈ যোৱা দেশখন পাতি আহিলা সংগ্ৰহ কৰি যুদ্ধৰ সন্মুখীন হ'বলৈ দিন লাগিব মিৰ্জুমলাই এই দেশখন ভাঙি থৈ গৈছিলে যুদ্ধত সেই আহিলা পাতিবোৰ সংগ্ৰহ কৰিব লাগিব আৰু যুদ্ধৰ সন্মুখীন হ'বৰ কাৰণে মানে সমুখ সময় বা যুদ্ধ প্ৰস্তুতি চলাবলৈ কেইদিনমান লাগিব সেই দেখি ৰাজমন্ত্ৰীৰ আতন বুঢ়াগোহাঁয়ে আগপাছ সকলো কথা স্বৰ্গদেউক বুজাই দিলে সেই যে কিখিনি সমস্যা হ'ব বা কিখিনি সমস্যা আছিলে যে তুৰন্তে আমি ধৰিব যে নোৱাৰোঁ সেই কথাটো তেওঁ বুজাই দিলে তাৰ পাছত 3 বছৰ আয়োজন পাছতে অসমে মোগলক পৰাস্ত কৰি গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ কৰিব পাৰিলে সেইকাৰণে সেই 3 বছৰ যিখিনি প্ৰিপাৰেশ্যন বা প্ৰস্তুতি তেওঁলোকে চলালে তাৰ পাছতে মোগলক পৰাস্ত কৰিব পাৰিলে আলাপুৰ ৰণত একেদিনাই 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে সেই আলাপুৰ যুদ্ধত 10,000 সৈন্য একেদিনাই মৰিছিলে স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিলে যিহেতু সেই প্ৰিপাৰেশ্যন তেওঁলোকৰ প্ৰস্তুতি নাছিলে সেইকাৰণে এই 10,000 মৃত্যুবৰণ কৰিব লগা হ'ল লাচিতে ক'লে বোলে মোৰ একোটা মানুহ একোটা হাতী আজি মই তেনে মানুহ 10,000 হেৰুৱালোঁ লাচিতে ক'লে বোলে মোৰ একোটা মানুহ একোটা হাতী আজি মই তেনে মানুহ 10,000 হেৰুৱালোঁ এইখিনি তেওঁ হেৰুৱালে যিহেতু প্ৰস্তুতি নাছিলে এই কথা স্বৰ্গদেউলৈ জনাই পঠাওঁ তেওঁ সেইটো খবৰটো পঠিওৱা কথা ভাবিলে বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি ক'লে বাধা দিলে বীৰৰ ভিতৰত পুখুৰী সিঁচোতেও আঠোটা দহোটা বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙে বিন্ধে তাৰমানে কি কৈছে যে আমাৰ সৰু সৰু পুখুৰীবোৰতো যদি আমি মাছ মাৰিবলৈ যাওঁ মানে পানী সিঁচো তেতিয়া আঠোটা দহোটা মানুহক 8-10টা মানুহক শিঙে ফুটে মানে শিঙি মাছে যে বিন্ধে বহুত কষ্ট পায় সেইটো কথা কৈছে সেইটো ৰণহে হৈছে এইটো যুদ্ধ তেওঁ কৈছে এই জানি 2-4 লোক কিয় নপৰিব আৰু এই যুদ্ধত অলপ মানুহৰ মৃত্যুনো কিয় নহ'ব এই কথা ৰজালৈ জনাবলৈ ভাল নহয় তেওঁ এই কথাটো জনাবলৈ বাধা দিলে
সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকো আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। যিহেতু সেই যুদ্ধৰ প্ৰিপাৰেশ্যনৰ কথা ক'লে, যুদ্ধত সৈন্যসকল আকৌ সেই আলাবৈ ৰণত কেনেকৈ মৃত্যু হ'ল, মৃত্যুৰ পাছত তেওঁলোকে আকৌ কেনেকৈ প্ৰস্তুতি চলাব পাৰিলে, আৰু সেই যে উদাহৰণ দিলে সেই কথাটো কৈছে যে এতিয়া শৰাইঘাট নাই, কিন্তু এই শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল, আগলৈ আৱশ্যক হ'ব। সেই যে প্ৰিপাৰেশ্যন, প্ৰস্তুতিটো আমাক প্ৰয়োজন হ'ব। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। গতিকে আমাৰ সেই অসমৰ যিখিনি সমস্যা, অসমৰ সেই সমস্যাখিনিৰ পৰা সমাধান কৰিবৰ কাৰণে আমাৰ সেইখিনি শৰাইঘাটৰ ৰণৰ দৰে এটা প্ৰস্তুতি লাগে বুলি কৈছে। ৰামসিংহৰ লগত অসংখ্য সৈন্য আহিছে অসমক ধ্বংস কৰিবলৈ। তাৰে চাই লাচিত বৰফুকনে খেদ কৰিছে, মানে দুখ প্ৰকাশ কৰিছে। মই ফুকনৰ দিনত এনে দশা হ'ল, অৰ্থাৎ তেওঁৰ দিনতে এনেকুৱা হ'ল বুলি তেওঁ দুখ কৰিছে। মোৰ ৰজা ৰক্ষা হ'ব কেনেকৈ? তেওঁ সেনাপতিহে, গতিকে মোৰ কেনেকৈ ৰজা ৰক্ষা হ'ব, ৰাইজ ৰক্ষা হ'ব কেনেকৈ? তেওঁ ৰজাৰ কথা চিন্তা কৰিছে, জনসাধাৰণৰ কথা চিন্তা কৰিছিলে, আৰু পাছলৈ বা ৰক্ষা হ'ব বা ভৱিষ্যতেনো কেনেকৈ ৰক্ষা হ'ব। ইয়াৰ অলপ পাছতে যুদ্ধ কৰিবলৈ সকলোকে আজ্ঞা কৰিলে, আৰু সেই কথাবোৰ ভাবি গুণি তেওঁ আকৌ যুদ্ধ কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিলে। ৰাইজ, ৰজা, দেশ সকলোকে কেৱল বৰ্তমানেই নহয়, ভৱিষ্যতলৈকো সুৰক্ষিত কৰি ৰখাৰ এই উক্তিয়ে হৈছে লাচিত বৰফুকনে কৰা জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণ। অসমীয়া জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহৰিলেও এই বচন ফাঁকি যেন কেতিয়াও নাপাহৰে। গতিকে আমাৰ এই যে কৈছে ৰাইজ, ৰজা, দেশ সকলোকে কেৱল বৰ্তমানেই নহয়, ভৱিষ্যতলৈ সুৰক্ষিত কৰি ৰখাৰ এই উক্তি, এই যে মই ফুকনৰ দিনত এনে দশা হ'ল, মোৰ ৰজা ৰক্ষা কেনেকৈ হ'ব, ৰাইজ ৰক্ষা হ'ব কেনেকৈ, পাছলৈ বা ৰক্ষা কেনেকৈ হ'ব, সেই কথাটো জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহৰিলেও এই বচনফাঁকি কেতিয়াও নাপাহৰে। যিহেতু আমি লাচিত বৰফুকনক সদায় সোঁৱৰিছোঁ, তেওঁৰ বীৰত্বৰ কথা আমি কৈছোঁ, আৰু সেই তেওঁৰ বীৰত্ব আজি বিশ্বব্যাপী, বা তেওঁৰ সেই বীৰত্বৰ কাহিনী সকলোৱে জানে। এতিয়া আমি এই লেখকৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। সূৰ্য কুমাৰ ভূঞা, তেওঁ 1892 চনত জন্ম হৈছিলে আৰু 1964 চনত তেওঁৰ মৃত্যু হৈছিলে। অসমৰ পুৰণি বুৰঞ্জী উদ্ঘাটন, সম্পাদনা আৰু প্ৰকাশৰ ক্ষেত্ৰত ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ প্ৰবাদ পুৰুষ হৈ আছে। কি কৈছে? যে আমাৰ হিষ্ট্ৰীবিলাক প্ৰকাশ কৰি আমাৰ মানুহৰ মাজলৈ অনা, সম্পাদন কৰা তেওঁ সূৰ্য কুমাৰ ভূঞাৰ নামটো উজ্জ্বলি আছে বুলি কৈছে। সূৰ্য কুমাৰ ভূঞাই আগজীৱনত কিছুমান কবিতা লিখিছিল, আৰু সেইবোৰ নিৰ্মালী নামৰ সংগ্ৰহটোত থুপ খাই আছে। সূৰ্য কুমাৰ ভূঞাৰ জীৱনৰ প্ৰথম সময়ছোৱাত তেওঁ সৰুকালত বুলি ভাবিব পাৰা, তেওঁ কিছুমান কবিতা লিখিছিলে, আৰু সেই কবিতাখিনি নিৰ্মালী নামৰ এখন কিতাপত এইটো সংগ্ৰহ হৈ আছে। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেতে ভানুনন্দন নামত জয়মতীৰ উপাখ্যান লিখিছিলে। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেতে ভানুনন্দন নামত জয়মতী উপন্যাস লিখিছিলে। এক অনুকৰণীয় গদ্যভংগীৰে লিখা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ এখন মূল্যৱান গ্ৰন্থ। এই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ এখন মূল্যৱান গ্ৰন্থ বুলি তেওঁ কৈছে, উল্লেখিত গ্ৰন্থ। এইদৰে অসমীয়া আৰু ইংৰাজী ভাষাত 1.5 কোটিৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যত সুকীৰ্তি ৰখাৰ উপৰিও শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বাদশবিংশ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল।
অসম তোমালোকে জানানে এসময়ত শ্বিলংখন আমাৰ অসমৰ অন্তৰ্ভুক্তি আছিল আৰু তেতিয়া কি হৈছিলে যে তেওঁৰ সেই যিখন শ্বিলঙত সাহিত্য সভা অনুষ্ঠিত হৈছিলে তেওঁৰ তাৰে সভাপতি আছিল তেখেতৰ জন্মস্থান নগাঁও সূৰ্য কুমাৰ ভূঞা ডক্টৰ সূৰ্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ এইটো মনত ৰাখিবা তেওঁ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ তেখেত প্ৰথম অসমীয়া শিক্ষাধিকাৰো DPI আছিল শিক্ষাধিকাৰ অসম বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগটো তেখেতৰ জীৱনৰ কীৰ্তিস্তৰ বুলিব পাৰি অসম বুৰঞ্জী যিহেতু তেওঁ সেই আমাৰ অসমৰ যিহেতু উদ্ঘাটন কৰিছে বা তেওঁ বুৰঞ্জী হিষ্ট্ৰীবিলাক আমাৰ মাজলৈ লৈ আনিছে তেওঁ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগটো আৰ্কিঅলজিটো তেওঁ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কৈছে নিজৰ বাসভৱনত আৰম্ভ কৰা এই বিভাগটোৱে পাছত চৰকাৰী বিভাগত পৰিণত হয় প্ৰথমতে তেওঁ নিজৰ ঘৰতে আৰম্ভ কৰিছিলে আৰু পাছত কি হৈছে চৰকাৰী এই বিভাগটোকে পাছত চৰকাৰী বিভাগলৈ এটা চৰকাৰী বিভাগ এটা পাছলৈ বনালে কলিকতা আৰু লণ্ডন বিশ্ববিদ্যালয়ত মেধা আৰু কৃতিত্বৰ পৰিচয় দিয়া ইতিহাসৰ ছাত্ৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞা ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ইতিহাসবিদ তেওঁ কলিকতা আৰু লণ্ডন বিশ্ববিদ্যালয়ত পঢ়িছিলে আৰু তেতিয়াই তেওঁ যিটো কৃতিত্ব পৰিচয় দিছিলে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ইতিহাসবিদ তেওঁ যিহেতু বুৰঞ্জীৰ কথাই লিখিছিলে বা পুৰাতত্ত্ব উদ্ঘাটন কৰিছিলে সেইখিনি তেওঁ এজন নাম জিলিকা ব্যক্তি বুলি কৈছে ইমানেই আছিল তোমালোকৰ পাঠটোৰ আলোচনা কৰা বিষয়সমূহ আৰু নেক্সট ভিডিঅ'টি তোমালোকৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰসমূহ লৈ মই আহিম আজিলৈ ইমানতে এই ভিডিঅ'টি সামৰিছোঁ যদি মোৰ এই ভিডিঅ'খিনি তোমালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ